জামুগুৰিহাটৰ কুসুমতলাৰ এগৰাকী ছাত্ৰৰ অভিনৱ সৃষ্টি ছাত্ৰ বিশাল পৰছায়ে তৈয়াৰ কৰা এটি প্ৰকল্পই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। জামুগুৰিহাটৰ কুসুমতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই তৈয়াৰ কৰা এটা প্ৰকল্পৰ আৰ্হিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। বিশাল পৰছাই নামৰ এই ছাত্ৰজনে মীন পালনৰ ক্ষেত্ৰত প্ৰস্তুত কৰা এমনিয়া নিষ্কাশন আৰু অক্সিজেনৰ পুনৰ পৰিবহণ ব্যৱস্থাৰ শীৰ্ষক নামেৰে তৈয়াৰ কৰা এই প্ৰকল্পটোৰ দ্বাৰা পুখুৰীত থকা মাছৰ বাবে অতি বিষাক্ত এমনিয়া কিদৰে বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা নাশ কৰি সেই পুখুৰীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি মাছৰ বিকাশ তথা শ্ৰীবৃদ্ধি কৰিব পাৰি সেয়া যুগুত কৰি উলিয়াইছে। ছাত্ৰজনে তৈয়াৰ কৰা এই প্ৰকল্পৰ আৰ্হিয়ে ইতিমধ্যে শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীসমূহত প্ৰদৰ্শনৰ জৰিয়তে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মীন পালনৰ ক্ষেত্ৰত তথা মৎস্যপালকসকলক উপযোগী হোৱাকৈ মেধাৱী ছাত্ৰজনে প্ৰস্তুত কৰা এই প্ৰকল্পৰ আৰ্হিক বিশেষজ্ঞ ব্যক্তিসকলে পুংখানুপুংখভাৱে অধ্যয়ন কৰি বাস্তৱত ৰূপায়িত কৰিব পাৰিলে ৰাইজৰ মীন পালকসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে মেধাৱী ছাত্ৰজনৰ পিতৃ ভক্ত কুমাৰ পৰছায়ে। নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল পৰছাই। মই কুসুমতলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ। আমাৰ এই প্ৰকল্পটোত দেখুওৱা হৈছে যে কেনেকৈ এখন পুখুৰীৰ তলিৰ পৰা এমনিয়া নিষ্কাশন কৰিব পৰা যায়। এই প্ৰকল্পটো এটা মটৰৰ সহায়েৰে পাইপৰ যোগেদি পাইপৰ সৰু সৰু ছিদ্ৰৰ দ্বাৰা ফুৱাৰাৰ জৰিয়তে বায়ুমণ্ডলত পানীখিনি এমনিয়াযুক্ত পানীবোৰ নিক্ষেপ কৰি দিয়া হৈছে। এই নিক্ষেপ কৰোঁতে বায়ুমণ্ডলত এমনিয়াই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি নাইট্ৰজেন আৰু বিশুদ্ধ পানী উৎপন্ন কৰিছে। বিশুদ্ধ পানী উৎপন্ন হওঁতে বিশুদ্ধ পানীৰ লগত কিছু সংখ্যক নাইট্ৰজেন পানীত গৈ পৰিছে। সেই নাইট্ৰজেন যিহেতু উদ্ভিদৰ বাবে ভাল, সেই নাইট্ৰজেনে পুখুৰীত উৎপন্ন হোৱা উদ্ভিদ, শেলাই, প্লেংটন জাতীয় উদ্ভিদৰ বৃদ্ধিত সহায় কৰে আৰু উদ্ভিদ খাই জীয়াই থকা মাছবোৰৰ এটা বিকল্প আহাৰ হিচাপে ৰূপান্তৰ হয়। আৰু আমাৰ এই প্ৰকল্পটোত বৈদ্যুতিক চাকি দুটাৰ কাম হৈছে যে বৈদ্যুতিক চাকি দুটাই ৰাতিৰ আন্ধাৰত কীট-পতংগবোৰ আকৰ্ষিত কৰিব আৰু যিবোৰ মাছে কীট-পতংগ খাই জীয়াই থাকে সেইবোৰ মাছৰ আহাৰ হ'ব। হয়, নমস্কাৰ। মোৰ ল'ৰাই এইখিনি বস্তু আয়ত্ত কৰিছে, মই তেওঁক খুবেই ধন্যবাদ দিছোঁ। কাৰণ সৰু বয়সতে এইখিনি অসমৰ মীন পালকসকলৰ কাৰণে তেওঁ সৎ চিন্তা কৰি পেলাই এই প্ৰকল্পটো সৃষ্টি কৰিছে। এই প্ৰকল্পটোক যদি বাস্তৱত ৰূপায়িত কৰি পেলাই ইয়াক আৰু পুংখানুপুংখকৈ যদি প্ৰমাণ কৰি পেলাই সঁচাকৈ মীন পালকসকল সফল হয়, এই প্ৰমাণটো বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰি পেলাই অভিজ্ঞ ব্যক্তিসকলৰ সহযোগ লৈ পেলাই যদি ইয়াক পূৰ্ণাংগ ৰূপত যদি ৰূপ দিব পাৰি আৰু সেই ৰূপ দিবৰ কাৰণে চৰকাৰ বা প্ৰশাসন বা মীন বিভাগৰ মানুহে যদি এই ল'ৰাটোক অকণমান সহায় কৰে, তেতিয়াহ'লে মই ল'ৰাটো এই পৰিকল্পনাটো সফল হ'ল হয় আৰু অসমৰ নিবনুৱাৰ সমস্যা হ'লে হয়, মীন পালকসকল সফল ৰূপায়ণ হ'লে হয়, লাভত থাকিলে হয় আৰু অসমৰ অৰ্থনৈতিক বা ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অকণমান উন্নত হ'ল হয় বুলি মই ভাবোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ।